জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি 13.1 কুৱেশ্যন নম্বৰ 3 টো চাম। ঠিক আছে, প্ৰিভিয়াছ ক্লাছত আমি কুৱেশ্যন নম্বৰ 1 and 2 সলভ কৰিছিলো 13.1 ক্লাছ 9। ঠিক আছে, আজি আমি চাম কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 টো কি কৈছে যে এটা আয়তীয় কোঠালি, পেজ নম্বৰ 246 চাবচোন আপোনালোকে, 246 পেজ নম্বৰটো চাবচোন। এটা আয়তীয় কোঠালি তার মজিয়াৰ পৰিসীমা দিছে 250 মিটাৰ হা, আৰু যদি প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ ইয়াৰ 4 বেৰত ৰং লগোৱাৰ খৰচ 15,000 টকা হয়, তেনেহলে কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰা। ঠিক আছে, ইয়াৰে উচ্চতা ওলাব দিছে নহয়। সো এটা চাবচোন, যি বস্তু আগতে দিয়া আছে সেইখিনি আগতে মই লিখি লওঁ হা। দিয়া আছে, কি দিয়া আছে আপোনাৰ সেইখিনি আগতে মই লিখি লওঁ হা। কি দিয়া আছে যে 4 বেৰৰ পৰিসীমা দিয়া আছে কিমান 250 মিটাৰ নহয়, সেইখিনি লিখি দিওঁ যে 4 বেৰৰ, সো 4 বেৰৰ কি দিয়া আছে পৰিসীমা নহয়, পৰিসীমা p বুলি দিওঁ। ঠিক আছে, কিমান দিছে এইটো 250 মিটাৰ হা, 250 মিটাৰ। ঠিক আছে, ইয়াতে মই LBH কি বস্তু আছে সেইটো আগতে মই ধৰি লওঁ যে ধৰা হল। আচ্ছা, এতিয়া আৰু এটা বস্তু দিয়া আছে নহয়, ইয়াতে পৰিসীমা যে দিয়া আছে, পৰিসীমা ফৰ্মুলাটো কি আছে জানেনে, আয়তীয় ঘনক হা। তাৰ মানে আয়তীয় ঘনক আছে নহয়, এইটো আয়তীয় ঘনক, আৰু ৰুমটো আছে যে এনেকুৱা আছে হা। এইটো কি হৈ যাব L মানে দৈৰ্ঘ্য, এইটো হৈ যাব B প্ৰস্থ, এইটো হৈ যাব H উচ্চতা। ঠিক আছে, সো আয়তীয় ঘনকৰ ৰুমটো এনেকুৱাই আছে, মানে বেৰাটো এনেকুৱা ধৰণৰ আছে, আয়তীয় ঘনকৰ আকাৰত আছে। গতিকে LBH হৈ যাব, য'ত L দৈৰ্ঘ্য, B প্ৰস্থ আৰু H টো হল উচ্চতা। গতিকে P মানে ফৰ্মুলা কি হ'বনো, এইটো এটা বেৰা। ঠিক আছে, তে ইয়াৰে এইটো হল এইটো হল কি আয়ত, আয়তৰ পৰিসীমা কি আছে 2 into L plus B আছে নে। এইটো বস্তু কিমান দিছে 250 বুলি দিছে, বুজি পাইছে কথাটো। এইখিনি দিছে পৰিসীমা কিমান 250, গতিকে এইটো কিমান হৈ যাব 2 plus L plus B is equal to 250, য'ত L equal to হল দৈৰ্ঘ্য, B টো হল প্ৰস্থ হা। এইখিনি হল কি পৰিসীমা সমান কিমান দিছে 250। ওকে, গতিকে এইখিনি মই ওলাই থৈ দিছো যে L 2 into L plus B মানে কিমান হল 250। ওকে, এতে H এটা বস্তু দি দিও, এইটো বস্তু দিয়া নাই, এইটো হ'ব উচ্চতা। H টো হল কি উচ্চতা। ঠিক আছে, আকৌ কি দি আছে যে 4খন বেৰৰ ৰং কৰা মুঠ খৰচ কিমান 15,000 টকা। এইটো বস্তু আমাৰ দিয়া আছে, প্ৰথমটো দিয়া আছে পৰিসীমা, তাৰপিছত মুঠ খৰচ দিছে 15,000 টকা। ঠিক আছে, আকৌ কি বস্তু দিয়া আছে যে প্ৰতি বৰ্গ মিটাৰত বেৰখনৰ ৰং কৰা খৰচ, তাৰ মানে প্ৰতি বৰ্গ মিটাৰ যিমান দৈৰ্ঘ্যটো আছে প্ৰতি বৰ্গ মিটাৰ তাৰে ৰং কৰিবৰ কাৰণে খৰচ মানে কিমান দিছে 10 টকা কৰি দিছে। তাৰ মানে 1 মিটাৰ স্কয়াৰত কিমান দিব 10 টকা কৰি দি পইচাটো দিব। যদি এতিয়াতো মই এৰিয়া খিনি নাজানো কিমান আছে কালি হয়নে, গতিকে সেইখিনি যদি মানে মই গম পাওঁ যে এইখিনি বৰ্গ মিটাৰ মোৰ কালি আছে, তে গোটেইখিনি পূৰণ 10 দি যেতিয়া পূৰণ কৰি মই কিমান পাই যাম 15,000 টকা কম পাই যাম। বুজি পাইছে কথাখিনি। ধৰি লওক 1 মিটাৰ স্কয়াৰৰ কাৰণে কি আছে পইচা দিছে কিমান 10 টকা কৰি। এতিয়া কালিটো মই নাজানো, কিন্তু কৈছে যে 10 টকা কৰি 1 মিটাৰ স্কয়াৰ কাৰণে দি আছে, যদি আৰু মুঠ কালি হল সাপোজ X, বুজি পাইছে, তেনেহলে তাক যদি 10 দি পূৰণ কৰো, এইটো 10 টকা 1 বৰ্গ মিটাৰ কাৰণে, তেনেহলে মুঠ খৰচ কিমান পৰি যাব 15,000। হেনেকে মই X টো ওলাব পাৰিম নে নোৱাৰিম। X মানে কি ইয়াতে কালি বুলি কওক বা পৰিসীমা বুলি কওক, বুজি পাইছে। গতিকে প্ৰতি বৰ্গ মিটাৰ স্কয়াৰত কি হ'ব 10 টকাকে খৰচ হৈছে, তে মুঠ মই পৰিসীমা এতিয়া নাজানো, গতিকে তাক যদি এটা 1 মিটাৰ স্কয়াৰৰ কাৰণে 10 টকা হয়, 10 বা ধৰি লওক 200 আছে সাপোজ হা, 200 মিটাৰ স্কয়াৰ পৰিসীমা আছে, 200 হলে তাক 10 দি পূৰণ কৰিলে মোৰ খৰচ কিমান পৰি যাব 2000 টকা হবনে। মানি লওক যে 1 মিটাৰ স্কয়াৰ কাৰণে
মই 10 টকা দিলো খৰচ ৰং কৰিবৰ কাৰণে মোৰ মানি লও মই জানো যে পৰিসীমা আছে কিমান 200 মানি লও যে পৰিসীমা কিমান আছে 200 তেনেহলে কিমান হবনো পৰিসীমা বা কালি যি কক হা কালি তেনেহলে এটো কিমান হব 200 মই কি কৰিম পূৰণ 10 কৰিম হয়নে তাৰ মানে মোৰ টোটাল খৰচ কিমান পৰি যাব 2000 টকা খৰচ হ'ব হবনে নহব বুজি পাইছে কথাটো হে এই একেই বস্তু মই ইয়াতে এপ্লাই কৰিম ইয়াতে দি দিছে যে প্ৰতি মিটাৰ স্কয়াৰ কাৰণে 10 টকা খৰচ হ'ব আকৌ মোৰ দি দিছে যে 15000 মোৰ মুঠ মানে পইচা খৰচ হৈছে গতিকে আগতে আপুনি পৰিসীমা উলাই থাকক হয়নে বুজি পাইছে এইখিনি বস্তু মোৰ দিয়া আছে ঠিক আছে এতিয়া মই কি উলাম কালি উলাম এতেকে কালি সমান কিমান হ'বনো মানে বেৰখনৰ কালি হা এতেকে বেৰখনৰ কালি সমান কিমান হ'ব এইটো বস্তু 4খন বেৰৰ ৰং কৰা মুঠ খৰচ হা বাই প্ৰতি বৰ্গ মিটাৰত বেৰখনৰ ৰং কৰা খৰচ ঠিক আছে বুজি পাইছে ক্লিয়াৰ হৈছে নে তাৰ মানে বেৰখনৰ কালি কিমান হ'ব যিমান আপোনাৰ মুঠ খৰচ হৈছে হেতু তাক মই হৰণ কৰিম কাৰ দ্বাৰা প্ৰতি বৰ্গ মিটাৰত যিমান পইচা মোৰ লাগিছিল হেখিনি তাৰ মানে 10 টকা হয়নে আৰু মুঠ খৰচ কিমান আছিল 15000 আৰু তলত কিমান হ'ব প্ৰতি বৰ্গ মিটাৰ মোৰ 10 টকা খৰচ হৈছে প্ৰতি বৰ্গ মিটাৰত ঠিক আছে এইটো 0 কাটা গল গতিকে কিমান থাকি গল 1500 গতিকে এইখিনি বুজি পাইছে এতিয়া চাওকচোন বেৰখনৰ কালি যে আছে তাৰ ফৰ্মুলাটো কি হ'ব ইয়াতে এনেকুৱা সাইড বেৰখন যে আছে ইয়াতে উচ্চতাও আছে নে নাই মাত্ৰ আয়ত থাকিলে ফৰ্মুলাটো কি আছে 2 * l + b এইটো হল মোৰ ইয়াৰে পৰিসীমা ইয়াকে যদি মই h দি পূৰণ কৰি দিম ঠিক আছে h দি পূৰণ কৰিলে কি হৈ যাব এইটো হৈ যাব ইয়াৰ কালি ঠিক আছে কালি মানে ইয়াৰ আগতে মই এটা ফৰ্মুলা কৈছিলো 2 * lb + bh + hl ঠিক আছে ইয়াতে এইটো বস্তু যদি নোৱা কৰি দিয়ে জাস্ট এইখিনি যদি থাকি যায় কিমান হ'বনো 2 * bh + hl তাৰ মানে 2 * l + b * h হৈ গল হলনে তে এইটো ফৰ্মুলা কি হ'ব মোৰ ৰুমৰ যিমানটা চাৰিটা বেৰা আছিল তাৰ হৈ যাব কালি ওকে গতিকে মোৰ ফৰ্মুলাটো কি থাকি গল 2 * l + b * h এইটো ইয়াৰ আগতে মই প্ৰশ্নত কৈছিলো নেকি হয়নে এইটো আপোনাৰ এইটো যাব যেনেকৈ এইটো আছিল কি ফৰ্মুলাটো এইটো ফৰ্মুলা যে আছে এইটো আছে আপোনাৰ আয়তীয় ঘনকৰ আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি ঠিক আছে কিন্তু পাৰ্শ্ব পৃষ্ঠকালি বুলি এটা বস্তু আছে পাৰ্শ্ব ঠিক আছে পাৰ্শ্ব পৃষ্ঠকালি ঠিক আছে পাৰ্শ্ব পৃষ্ঠকালি বুলি এটা বস্তু আছে হেতু আছে আপোনাৰ আয়তীয় ঘনকৰ হেতু ফৰ্মুলাটো কি আছে 2 * l + b * h এইটো ফৰ্মুলা কিন্তু মুখস্থ ৰাখিব আয়তীয় ঘনকৰ থাকিলে ফৰ্মুলাটো কি হ'ব পৃষ্ঠকালিৰ 2 * lb + bh + hl এইটো হল মুঠ পৃষ্ঠকালি আয়তীয় ঘনকৰ আৰু যদি ওলাব দিয়ে পাৰ্শ্ব পৃষ্ঠকালি তেতিয়া হৈ যাব আপোনাৰ 2 * l + b * h ঠিক আছে বুজি পাইছে কথাখিনি তে এইটো ফৰ্মুলা মই ইয়াতে ইউজ কৰিম বুজি পাইছে সো ইয়াৰে জায়গাত কি দিম মই তো মোৰ ফৰ্মুলাটো কি আছে পাৰ্শ্ব পৃষ্ঠকালিৰ 2 * l + b * h এতিয়া ইয়াৰে বস্তু মই কিমান পালো মই 1500 ঠিক আছে 2 * l + b * h সমান কিমান পালো মই 1500 নহয় এটো ইয়াৰ লগত মিলাই দিম এটো চাবচোন 2 * l + b জায়গাত কি দিব পাৰো মই 250 দিব পাৰো নে এইখিনিৰ জায়গাত দিব পাৰো হয়নে তেনেহলে ইয়াতে কি দিম 250 পূৰণ h সমান কিমান হ'ব 1500 গতিকে h মানে কিমান হ'ব 1500/250 নহয় 0 0 কাটা গল
25 5 5 গুণ 25 5 3 গুণ 15 আর এটা 0 अगेन 5 1 গুণ 5 5 6 গুণ 30 গতিকে h এর মান কিমান পাম মই 6 এটু বাকি বিলাক মোৰ মিটাৰত আছে নেকি গতিকে এটু কিমান হৈ যাব মিটাৰ ক্লিয়াৰ হৈছে কথাটো এতেকে মোৰ প্ৰতি এতেকে মোৰ কি হ'ব উচ্চতা কিমান উলাল 6 মিটাৰ নহয় বেৰখনৰ উচ্চতা কিমান উলাল 6 মিটাৰ ইয়াতে এটা লাইনটো দিব পাৰে লাষ্টত যে এতেকে কোঠালিটোৰ উচ্চতা হল এতেকে কোঠালিটোৰ উচ্চতা হল কিমান 6 মিটাৰ ঠিক আছে এটু বস্তু ইম্পৰ্টেন্ট জানিব লগা আছে গতিকে মই এতে দি দিছো সেইখিনি নোট কৰি লব আপোনালোকে হা এইখিনি ক্লিয়াৰ হৈছে না এটু কাটাকুটি কৰিছো 6 পালো ঠিক আছে বুঝি পাইছে কনসেপ্টটো ক্লিয়াৰ হৈছে না তে মই অলপ সাইড দি দিও আপোনালোকে ধুনিয়াকে লিখি লওক ঠিক আছে এতিয়া আমি 13.1 ৰ কোশ্চেন নম্বৰ 4 টো চাম ঠিক আছে কোশ্চেনটো কি কৈছে যে কোনো এটা পাত্ৰত থকা ৰংখিনি ইমান তাৰমানে 9.375 বৰ্গ মিটাৰ কালিৰ ঠাই এটুকুৰা ৰং কৰাৰ বাবে পৰ্যাপ্ত আছে ঠিক আছে এতিয়া ইমান 2.5 মানে 22.5 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ আৰু 7.5 মানে 7.5 সেন্টিমিটাৰৰ জোখৰ কিমান টুকুৰা ইটা এইখিনিৰে ৰং কৰিব পৰা যাব ঠিক আছে তাৰ মানে LBH দিয়া আছে আৰু গুটে আপনার কালিটো দিয়া আছে হয়নে ঠিক আছে তাৰ মানে ইয়াতে কি ওলাব দিছে যে ইটাৰ নাম্বার কিমানটা ইটা মই মানে হেই মানে ৰং যে আছে সেইখিনি দি মই কিমানটা ইটা ৰং কৰিব পাৰিম ওকে তো যি বস্তু দিয়া আছে এইখিনি আগতে লিখি লওঁ যদি যি দিয়া আছে তো লিখি লওঁ যেনেকৈ মোৰ দৈৰ্ঘ্য দিয়া আছে 22.5 সেন্টিমিটাৰ ঠিক আছে আৰু কি দিছে নো প্ৰস্থ দিয়া আছে 10 সেন্টিমিটাৰ হা 10 সেন্টিমিটাৰ উচ্চতা দিয়া আছে 7.5 সেন্টিমিটাৰ আৰু কি দিয়া আছে ইয়াতে যে ৰং কৰিবৰ বাবে মুঠ কালি কিমান হেতু হল আপোনাৰ 9.375 বর্গ মিটার ঠিক আছে এতিয়া আমাৰ ওলাব লাগে প্ৰতিটো ইটাৰ কাৰণে মুঠ পৃষ্ঠকালি ঠিক আছে এতেকে ইটাৰ পৃষ্ঠকালি ওলাম ঠিক আছে এটু প্ৰতিটো ইটাৰ কাৰণে হ'ব ঠিক আছে না সো প্ৰতিটো ইটাৰ পৃষ্ঠকালি কিমান হ'ব ফৰ্মুলা কিমান আছিল নো 2 into LB plus BH plus HL হয়নে সো এতে LB BH আৰু HL এর মানগুলা বহাই দিও হা L হল 22.5 পূরণ 10 প্লাস 10 পূরণ 7.5 হা ঠিক আছে প্লাস HL মানে L মানে হল 22.5 ঠিক আছে না এইখিনি এটু কিমান হৈ যাব 10 দি পূরণ কৰিলে এটু হৈ যাব 225 আৰু এটু কিমান হৈ যাব এটু কি হৈছে জানেনে এটা শূন্য আছে এই দশমিক আছে এটা শূন্যৰ লগত যেতিয়া এটু মই বহাম কিমান হৈ যাব চাওকচোন এটা 0 আছে গতিকে এটু সংখ্যা হেনেকে থাকি যাব এটা 0 আহি গল আৰু এই দশমিকটো যে আছে দশমিক এটা সংখ্যা পিছত দিলো গতিকে দশমিক পিছত 0 নিলিখিলেও হ'ব গতিকে কিমান থাকি গল 225 সেই গতিকে 225 হল সেম ওয়ে ইয়াতে কিমান হৈ যাব 75 হৈ যাব হয়নে বুজি পাইছে কথাটো এতিয়া দুটা কিন্তু মই পূৰণ কৰি উলাব লাগিব হয়নে 22.5 এটা সাইডত কৰো মই ওপৰত হা 5 5 গুণ 25 নহয় হাতত 2 থাকি গল 5 দুগুণ 10 যোগ 2 12 ঠিক আছে হাতত 1 থাকি গল अगेन 5 দুগুণ 10 11 এতিয়া এই প্ৰথম জায়গাটো মই এৰি দিম হয়নে 7 5 গুণ 35 হাতত 3 থাকি গল হয়নে 7 দুগুণ 14 14 যোগ 3 17 হয়নে গতিকে আকৌ হাতত 1 থাকি গল আকৌ 7 দুগুণ 14 যোগ 1 এটি এখিনি যোগ কৰি দিম মই ঠিক আছে কিমান হৈ যাব 5 7 8 6 1 হয়নে গতিকে ইয়াতে কিমান লিখি দিম মই যদি 1 2 দুটা সংখ্যাৰ পিছত দশমিক আছে গলি দুটা সংখ্যাৰ পিছত দশমিক দিম সো কিমান হৈ যাব 168.75 ঠিক আছে না এই তিনটা মই যোগ কৰি দিম যোগ কৰিলে কিমান হ'ব চাওকচোন 225 75 আৰু 168.75
এইটো 0 0 হৈ যাব ঠিক আছে এইটো 0 0 নাছিল মই দিছো নিজৰ ফালৰ পৰা হা এইটো যোগ কৰিলে হেনেকে হৈ যাব 7 5 এই তিনটা যোগ কৰিলে 18 হৈ যাব নহয় 10 যোগ 8 18 এইটো হৈ যাব 16 এইটো হৈ যাব 9 হয়নে 6 7 8 9 9 আৰু 1 এইটো হৈ গ'ল 4 ঠিক আছে যোগ কৰিলে মই পালো কিমান 468.75 ঠিক আছে সো 2 পূৰণ কিমান দিম মই 468.75 ঠিক আছে না 2 3 4 হল ইয়াতে নট হৈ একটু ভুলতে হৈ গ'ল এখিনি হা সো এটো হৈ যাব 468.75 এতে ইয়াক মই 2 দি পূৰণ কৰিম ঠিক আছে যদি মই 2 দি পূৰণ কৰো ইয়াক কিমান হৈ যাব 5 দ্বিগুণ 10 7 দ্বিগুণ 14 15 8 দ্বিগুণ 16 17 6 দ্বিগুণ 12 13 7 দ্বিগুণ 8 9 দশমিক দুটা সংখ্যাৰ পিছত আছে গতিকে আনসাৰ হৈ যাব 937.50 ঠিক আছে না সো এটো হল বর্গ সেন্টিমিটার এটো হল পৃষ্ঠকালি প্রতিটো ইটার কারণে হ্যাঁ সো 937.50 বর্গ সেন্টিমিটার হল এতিয়া মোৰ ইটাৰ সংখ্যা ওলাব দিছে হয়নে সো ইটাৰ সংখ্যা যদি ওলাব চাও মই কিমান হ'ব ইটাৰ সংখ্যা মানে ৰং কৰিবৰ বাবে ঠিক আছে সো ইয়াতে লিখি দিও মোৰ বাবে মুঠ কালি কিমান আছে লিখি নহয় ৰং কৰিবৰ বাবে মুঠ কালি হা বাই প্ৰতিটো ইটাৰ পৃষ্ঠকালি ঠিক আছে বাই প্ৰতিটো ইটাৰ পৃষ্ঠকালি এতিয়া এটো হৈ যাব কিমান 9.375 বাই এটো হৈ যাব 937.50 সংখ্যাটো একেই যেন হৈছে না জাস্ট দশমিক ইফাল হৈছে হয়নে এটো চাবচোন আপোনালোকে কেনেকে সলভ কৰিম মই ডাইৰেক্টলি সংখ্যাটো লিখি দিছো হা 9375 ওকে এনে দশমিক কিমানটা আছে তিনটা আছে না আছে নে নাই সো এটো চাবচোন আপোনালোকে এখিনি হল না ইয়াতে আপোনাৰ এটো ইয়াতে যে দিছে এটো বর্গ মিটাৰত আছে মিটাৰ ঠিক আছে বাকিবিলাক কিহত আছে সেন্টিমিটাৰ আছে নে নাই গতিকে এটুক মই কি কৰিব লাগিব সেন্টিমিটাৰ আনিব লাগিব মই জানো 1 মিটাৰ স্কয়াৰ ইকুয়াল টু 100 সেন্টিমিটাৰ ঠিক আছে গতিকে 1 মিটাৰ স্কয়াৰ মানে কিমান হ'ব 1 মিটাৰ ইনটু 1 মিটাৰ 1 মিটাৰ আকৌ 100 সেন্টিমিটাৰ যদি আনিম 100 দি পূৰণ কৰিম সেম ইয়াতে 100 দি পূৰণ কৰিম তেতিয়া এটো কি হৈ যাব সেন্টিমিটাৰ স্কয়াৰ হৈ যাব বুজি পাইছে কথাটো ক্লিয়াৰ হৈছে নে 1 মিটাৰ স্কয়াৰ মানে 1 পূৰণ 1 মিটাৰ মিটাৰ ঠিক আছে 1 মিটাৰ পূৰণ 1 মিটাৰ মানে 1 মিটাৰ স্কয়াৰ আগৰ 1 মিটাৰ মানে কিমান জানো 100 সেন্টিমিটাৰ এটো 100 সেন্টিমিটাৰ হৈ গল এটো 100 এটো 1 মিটাৰ টু 100 সেন্টিমিটাৰ আকৌ আনিলো গতিকে 100 পূৰণ 100 তো 4টা শূন্য হৈ যাব আৰু সেন্টিমিটাৰ স্কয়াৰ হৈ যাব বুজি পাইছে নে এইটো কথা হা এইটো বস্তু মই ইয়াতে আনিম পূৰণ কি কৰিম 4টা শূন্য লগাই দিম ঠিক আছে এখিনি ঠিক আছে না এতিয়া চাবচোন এতিয়া এখিনি কিমান হৈ যাব 9375 ঠিক আছে ইয়াতে তিনটা দশমিক আছে যে তিনটা সংখ্যাৰ পিছত তিনটা 0 নোহোৱা হৈ যাব ঠিক আছে মাত্ৰ এটা 0 থাকি যাব হয়নে বুজি পাইছে না আৰু এই দশমিকটো যে আছে এই দশমিক গুচাবৰ কাৰণে কি কৰিম এটা 0 ওপৰত পূৰণ কৰি দিম মই বুজি পাইছে না কিবা ক্লিয়াৰ হৈছে নে এটো তো হৈ গল মোৰ মিটাৰ সেন্টিমিটাৰ স্কয়াৰ হা এটো হল ইয়াতে লিখি দিও মই সেন্টিমিটাৰ স্কয়াৰ বাই এটো হল সেন্টিমিটাৰ স্কয়াৰ হা সমান ইয়াতে চাও এটো তিনটা 4টা 0 আছে তিনটা সংখ্যাৰ পিছত দশমিক আছে গৰি তিনটা শূন্য নোহোৱা হৈ যাব তেতিয়া পূৰণ কৰিম মই 9.375 কিমান হ'ব 9375 আৰু তিনটা 4টা আছে 4টা 0 আহিব না তিনটা সংখ্যাৰ পিছত দশমিক আছে তিনটা সংখ্যাৰ পিছত দশমিক দিলু দশমিকটো এতে আহিব দশমিকৰ পিছত 0 কিটা নিলিখলেও হয় গতিকে কি থাকি গল 93750 সেই গতিকে এতে কিমান আহি যাব 93750
0 বাই ইয়াৰে দশমিক তলত এটা সংখ্যাৰ পিছত দশমিক আছে এই দশমিক গুচাবৰ কাৰণে মই কি কৰিব লাগিব তো ওপৰত এটা শূন্য দি পূৰণ কৰিব লাগিব তাৰ মানে ওপৰত 10 দি পূৰণ কৰিম ঠিক আছে আকৌ পূৰণ 10 কৰিলো বাই তলৰ দশমিকটো কি হৈ গল নোহোৱা হৈ গল হা 9375 হৈ গল এতিয়া এইটো আৰু এইটো কাটা গল 10 12 যাব 10 পূৰণ 10 কিমান হ'ব 100 গতিকে আনসাৰ কিমান হল 100 ঠিক আছে আনসাৰ কিমান হল 100 গতিকে মোৰ ইটাৰ সংখ্যা কিমান থাকিল ইটাৰ সংখ্যা কিমান হল 100 তাৰ মানে মই 100টা ইটাহে ৰং কৰিব পাৰিম ইমান হেই কি বুলি কয় পেইন্টিং এদি ইমান বৰ্গ মিটাৰ কাৰণে যে দিছে ইমান পেইন্টিং এইটো দি মই মাত্ৰ 100টাহে ইটা মানে কালাৰ কৰিব পাৰিম পেইন্ট কৰিব পাৰিম বুজি পাইছে কথাটো ক্লিয়াৰ হৈছে নে কনসেপ্টটো আকৌ একবাৰ বুজাই দিও LBH দিয়া আছে আগে ৰং কৰিবৰ কাৰণে মুঠ পৃষ্ঠকালি দিয়া আছে ইমান এটা ইটাৰ কাৰণে পৃষ্ঠকালি ওলালো হেতু হল কিমান 2 into LB plus BH plus HL মান গেটা বহাই দিলো পূৰণ কৰি পালো ইমান এটো হল বৰ্গ সেন্টিমিটাৰ এতিয়া ইটাৰ সংখ্যা ৰং কৰিবৰ কাৰণে কিমান লাগিব সো ইটাৰ সংখ্যা ওলাব দিছে সো তাৰ কাৰণে ৰং কৰিব আমি মুঠ কালি বাই কি কৰিম প্ৰতিটো ইটাৰ পৃষ্ঠকালি ঠিক আছে ৰং কৰিবৰ কাৰণে মুঠ পৃষ্ঠকালি দিয়া আছে ইমান হেতু লিখি দিলো এটো বৰ্গ মিটাৰত আছে গতিকে এনেকে কৰি পেলে মই 4টা শূন্য দি পূৰণ কৰি তেতিয়া এটো বস্তু মিটাৰৰ পৰা সেন্টিমিটাৰত আহি গল মিটাৰ স্কয়াৰৰ পৰা সেন্টিমিটাৰ স্কয়াৰত আহি গল ঠিক আছে আৰু এইখিনি বস্তু মোৰ সেন্টিমিটাৰতে আছে সেন্টিমিটাৰ স্কয়াৰতে আছিল এতিয়া চাওকচোন এইটো বস্তু পূৰণ কৰিলে মই 93750 পাইছো আৰু তলৰ এটা দশমিক গুচাবৰ কাৰণে এটা 10 দি ওপৰত পূৰণ কৰিলো বাকি তলৰ দশমিক গুচি গল এটো 10 12 যাব 10 পূৰণ 10 100 হল গতি ইটাৰ সংখ্যা হল কিমান 100টা ওকে এইখিনি ক্লিয়াৰ হৈছে বস্তুটো এই ধুনিয়াকে লিখিলো আপোনালোকে মই অলপ সাইড দি দিম ঠিক আছে